BTCত বিজেপি নিৰ্বাচনী সভাত ৰাইজ নাহে, আহে হেলিকপ্টাৰ চাবলৈহে। BTCত নিৰ্বাচনী বতাহ উত্তপ্ত হৈ পৰিছে। গালি গালাজ নিৰ্বাচনী সামাজিক পৰিৱেশ বিনষ্ট কৰিছে। বিশেষকৈ BTCৰ একমাত্ৰ শক্তিশালী হাগ্ৰামৰ BPF দলক চলে বলে কৌশলে পৰাভূত কৰিবলৈ বিজেপি উঠি পৰি লাগিছে। BTC চুক্তিখন এখন ঐতিহাসিক চুক্তি। বিগত 17টা বছৰ হাগ্ৰামৰ বলিষ্ঠ নেতৃত্বত চলি আহিছে। আজি নিৰ্বাচন দিন ওচৰ চাপি অহাৰ লগে লগে বিজেপি নিৰ্বাচনী সভাত ৰাইজক ললিপপ দি একেদিনাই যেন ভিচিডিচি ভংগ কৰিব। সচেতন ৰাইজে বুজি পাইছে বিজেপিৰ ভুৱা ৰসাল কথা। আজি খৈৰাবাৰী শ্যামাবাৰীত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত নিৰ্দিষ্ট সময়তো ৰাইজ নহাত উদ্যোক্তাসকলে চিন্তিত হৈ পৰিছিল আৰু হেলিকপ্টাৰে হিমন্ত বিশ্ব নিৰ্বাচনী সভাত আহিব বুলি ঘোষণা কৰাতহে কিছু মানুহ গোট খায়। বহুতে হেলিকপ্টাৰ চাবলৈ আৰু বহুতক টকা প্ৰলোভন দি আনিছে বুলি চৰ্চা হৈছে। দেখা গৈছে খৈৰাবাৰীৰ প্ৰতিখন সভাত বাহিৰৰ পৰা মানুহ কিনি আনি স্থানীয় ৰাইজক দেখুৱায়। গতিকে BTCত বিজেপি চৰকাৰ কৰাটো কেতিয়াও সম্ভৱ নহয় বুলি সচেতন মহলে দাবী কৰে।